ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক আয়োজন। গুৰেশ্বৰৰ গুৰমৌত ঐতিহাসিক দৌল মহোৎসৱ। 59 সংখ্যক গুৰমৌত জগন্নাথ মন্দিৰ প্ৰাংগণত দৌল মহোৎসৱৰ উৎসাহ। মেজি দাহনেৰে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব দৌল উৎসৱ। দৌল উৎসৱত ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিব হাজাৰ হাজাৰ ভক্তৰ। জনবিশ্বাস মতে পৰম্পৰাগত ৰীতি নীতিৰে আয়োজিত দৌল উৎসৱত পূৰণ হয় ভক্তৰ মনোবাঞ্ছা। পুৰোহিতৰ হোমযজ্ঞৰ পিছতে বিভিন্ন খেল ধেমালি, নৃত্য প্ৰতিযোগিতা আৰু পৰিৱেশন হ'ব সংগীতানুষ্ঠানৰ অনুষ্ঠান। গুৰমৌবাসী ৰাইজলৈ প্ৰথমে মই নমস্কাৰ জনাইছোঁ। আমাৰ ওচৰে চুবুৰীয়া থকা মানুহখিনিক আমি সকলোকে এইবেলিও মৰম স্নেহেৰে যেন আমাৰ উৎসৱটি যেন ভালদৰে চলি যায়। ইয়াতে আমি প্ৰথম নিশাই আমি ঘুমচা উৎসৱৰ পিছত যিখিনি কাৰ্যসূচী আমি কৰিম সেইটোত সকলোৱে সহযোগিতা কৰে। তাৰে দ্বিতীয় দিনা আমি হোমযজ্ঞ কৰোঁ। এই হোমযজ্ঞত বহুত ব্যক্তিসকলে আহি ইয়াত দান বৰঙণি কৰে। ইয়াত কোনোবা ছাগল এৰি দিয়ে, কোনোবা পাৰ এৰি দিয়ে। আজিলৈকে আমি এতিয়ালৈকে দেখা পাইছোঁ কাৰোবাৰ যদি পুত্ৰ সন্তান নাই, এখেতসকলে পুত্ৰ কামনা কৰি ইয়াত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত এখেতসকলে আশীৰ্বাদ বিচাৰে। আজিলৈকে দেখা পাইছোঁ এই আশীৰ্বাদ সফল হৈ আছে। আমাৰ চকুৰ আগতে বগাৰাম বৰৰ পিছত দৰ্জীধৰ গাঁওবুঢ়া বুলি কোৱা আমাৰ গাঁৱৰে এখেতৰ ল'ৰা নাছিল। এখেতে এনেকুৱা আমাৰ যিবিলাক প্ৰসাদ বিতৰণ কৰাৰ পিছত পাতবিলাক পেলাই থৈ যায়, সেই চোৱা পাতনিবিলাক পেলাই সি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছিল যে মোক ল'ৰা দুজন দিয়ক। কিন্তু সেই সফলতা হৈছে। আজিলৈকে দেখা পাইছোঁ এখেতৰ ল'ৰাটো গামবুঢ়া পাইছিল আৰু তাৰ যিটো সৰু ল'ৰা এখেতে এতিয়াও চাকৰি পাইছে, কিন্তু ডাঙৰ ল'ৰাটো মৰি গ'ল। তাৰে পিছত তাৰে পুত্ৰ এজন ৰৈ গৈছিল। এখেতৰ নাম হৈছে ৰঞ্জন বড়ো। এখেতে এতিয়া আমাৰ গাঁৱৰ গাঁওবুঢ়া হৈছে। এই বেছি দিন হোৱা নাই, আজি 1 মাহ হৈছে। ইয়াত আমি সকলোকে দেখিবলৈ পাইছোঁ কোনোবাই পাৰ এৰি দিয়ে আৰু সকলোৱে ঠগি আগবঢ়ায়। কাৰোবাৰ যদি অসুবিধা হৈছে, অসুখ বিসুখ হৈছে, সেইটো প্ৰাৰ্থনা কৰিলে এহঁতৰ সাধন হয় বুলি আমি জানিবলৈ পাইছোঁ। ধন্যবাদ। চেনেললৈ নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ অতিকৈ পুৰণি, আজি 59 বছৰত ভৰি দিছে আমাৰ জগন্নাথ মন্দিৰ প্ৰাংগণত দৌল যাত্ৰা উৎসৱ উদযাপন। আমি প্ৰতি বছৰে অতি আগ্ৰহেৰে ৰখি থাকোঁ এই পৰ্বটি। আমি ইমান শাস্ত্ৰৰ বিষয়ে নাজানো, তথাপি আমি পালন কৰি আহিছোঁ এই জগন্নাথ দৌল যাত্ৰা উৎসৱ উদযাপনটি আমাৰ গুৰমৌ গাঁৱৰ ভটখলা চুবুৰীৰ পৃষ্ঠপোষকতাত চলি আহিছে প্ৰতি বছৰে। গুৰমৌ গাঁৱৰ ভটখলা চুবুৰীৰ প্ৰতিজন ব্যক্তিয়ে খুব কষ্টেৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইখন অনুষ্ঠান আৰু লগতে গুৰমৌ গাঁৱৰ প্ৰত্যেকজন ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন লোকৰ সহযোগত প্ৰতি বছৰে খুব সুন্দৰকৈ আয়োজন কৰি আহিছোঁ আমাৰ জগন্নাথ মন্দিৰত দৌল যাত্ৰা উৎসৱ উদযাপনটি। ইয়াৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। পোনপ্ৰথমে আমাৰ কাৰ্যসূচী আছে আধুনিক নৃত্য প্ৰতিযোগিতা। আধুনিক নৃত্য প্ৰতিযোগিতাত আমাৰ গুৰমৌবাসী অঞ্চলৰ লগতে গোটেইখিনি অঞ্চলৰ সমূহ প্ৰতিযোগীক আমি আহ্বান জনাইছোঁ অংশগ্ৰহণ কৰিবৰ বাবে। লগতে দ্বিতীয় দিনা আমাৰ সুগায়িকা কি আছিলে নীলফনিতা তেখেতৰ গীত পৰিৱেশন হ'ব। তাৰ পিছত তৃতীয় দিনা আমাৰ বড়ো গায়িকা ৰমৈ ৰাণী ব্ৰহ্মৰ গীত পৰিৱেশন কৰা হ'ব। গতিকে গোটেইখিনি অনুষ্ঠানতে আমি ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। যিহেতু ৰাধা কৃষ্ণৰ অমৰ প্ৰেমৰ বাণী ইয়াত দেখিবলৈ পোৱা যায়। কাৰণ যুগ যুগ ধৰি ৰাধা কৃষ্ণ য'ত ৰাধা ত'ত। গতিকে 59তম বাৰ্ষিক অধিৱেশনত সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি উপস্থিত কামনা কৰিছোঁ। আমাৰ ইয়াত ইমান বছৰ হৈ গ'ল কাৰ্যক্ৰমণিকা, ইয়াত কোনো বিজুতি ঘটা আমি দেখিবলৈ পোৱা নাই। থানেশ্বৰৰ পৰা আদি কৰি যিমান ভাল ভাল সাহিত্যিক, ভাল মন্ত্ৰী বিধায়ক আছিল, তেওঁলোকে আমাক সহায় সহযোগিতা কৰি আহিছে। আমাৰ ওচৰৰে 14টা চুবুৰী আছে,
এই 14 চুবুৰীৰ প্ৰতিজন সদস্যই আমাৰ ইয়াত প্ৰতিদিনে যিকোনো অনুষ্ঠানতে আমন্ত্ৰণ পালে লগে লগে আহে আৰু আমাক দান বৰঙণি দি যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু আমাৰ ইয়াত শ্ৰী শ্ৰী থানেশ্বৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ যিটো অলপ আগতে কৈ গ'ল কৰ্মৰাম বৰদোৱে, ইয়াত এজন কিবা আছিল দেওধা আছিল, তেখেতৰ নাম আছিল বগাৰাম বড়ো। তেখেতেই আমাক এসময়ত দেওধাৰ এটা জুকি পেলাই এই অনুষ্ঠানটোক আৱিৰ্ভাৱ কৰিছিল, অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিল। গতিকে তেখেতকো আমি লাইফ টাইম অৰ্থাৎ আমি জীয়াই থকা পৰ্যন্ত তেখেতৰ হাজাৰ হাজাৰ বাৰ নাম ল'বই লাগিব। গতিকে তেখেতক আমি প্ৰতি বছৰে এই অনুষ্ঠান আহিলে তেখেতৰ নামটো আমি স্মৰণ কৰোঁ। গতিকে আমাৰ আৰু বিশেষ বিশেষ ধৰণৰ ব্যক্তি আমাৰ ইয়াত স্বৰ্গগামী হৈ গ'ল। এতিয়ালৈকে প্ৰায় 50জনমান ব্যক্তি আমাৰ এই সমাজৰ পৰা আঁতৰি গৈছে। আমাক তেখেতসকলে নেতৃত্ব দিছিল। আমাৰ এইবিলাক নামটো পাহৰি গৈছোঁ। আৰু ইয়াত এজন আমাৰ ভূমিদাতাও আছিল, তেখেতৰ নাম হলিৰাম মহন্ত। তেখেতে বৰ্তমান মৃত্যু হৈছে, কিন্তু তেখেতৰ পুত্ৰ দুজনেও জীয়াই আছে। তেখেত দুজনেও আমাৰ এই পৰিচালনা সমিতিক এই জগন্নাথ মন্দিৰটো পৰিচালনা কৰাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে মাটিটো কিছু আমাক আবণ্টন দিছিল। গতিকে তেখেতলৈ মই ধন্যবাদ যাচিছোঁ এই দুজন ব্যক্তিলৈ। ইয়াত এতিয়া বৰ্তমান আমাৰ এটাই আছিল। দ্বিতীয়তে আমাৰ ইয়াৰ পিছফালে আছে আমাৰ বাথৌ। এই বাথৌ মন্দিৰটো বৰ্তমান নিৰ্মাণ হৈ আছে। এতিয়ালৈকে আমি উদ্বোধন কৰিব পৰা নাই। যোৱা বছৰ উদ্বোধন কৰাৰ কথা আছিল, কিন্তু বিশেষ কাৰণত কৰিব নোৱাৰিলেও এইবাৰো আমাৰ যিটো আমাৰ কণ্ডাক্টৰ তেখেতে এইবাৰো কৰিম বুলি কৈছিল, কিন্তু বিশেষ অৰ্থনৈতিক সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে এইবাৰো কৰিব নোৱাৰিলে। আগন্তুক কিছুদিনৰ পিছত আকৌ আমাৰ এই অনুষ্ঠানটো হোলী মই হোলীত কাৰ্যসূচী মতে আমাৰ কৈ দিছোঁ বাৰু। আমাৰ ৰাতিপুৱা 9 বজাত আছে ধৰ্মীয় পতাকা উত্তোলন। তাৰপিছত মেজি জ্বলোৱাৰ পিছতে আমাৰ হ'ব এই ফ্লেগ হোষ্টিঙৰ পিছত হ'ব স্মৃতি তৰ্পণ। এনেকুৱা স্মৃতি তৰ্পণৰ পিছত গীতা পাঠ আৰু সেনেকৈয়ে খেল ধেমালি হ'ব। ল'ৰা ছোৱালীৰ কণ ল'ৰা ছোৱালী হ'ব। তাৰপিছত চিত্ৰাংকন হ'ব, খেল ধেমালি হ'ব। তাৰপিছত দ্বিতীয় নিশা আচলতে মই এতিয়া আপুনি কাৰ্যসূচী কৰাৰ কাৰণে কৈ দিলোঁ। মই নিজেকে এখন কিতাপ আকাৰে মই লিখিছোঁ, স্মৃতি গ্ৰন্থ মই অকলে লিখিছোঁ। সেইখন মই দ্বিতীয় দিনা মই উন্মোচন কৰিম 3 বজাত। ভুৱনেশ্বৰ বড়ো ডাঙৰীয়াই উন্মোচন কৰিব। গতিকে আৰু পিছদিনা লাষ্টৰ দিনা ৰমৈ বড়োৰ কালচাৰেল অৰ্থাৎ সাংস্কৃতিক সন্ধিয়াৰে আমি সিদিনা লাষ্টৰ দিনা শেষ কৰিম। হ'বনে?